গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া ৰাস চাব ওলাইছোঁ, 5:30মান বাজিছে। আমাৰ ইয়াত যিহেতু 13 দিন ৰাস আৰু থিয়েটাৰ চলি আছে, এতিয়া আমি থিয়েটাৰ চাব যাম। মা মই ভণ্টি গোটেইকেইজনী ওলাইছোঁ আৰু একদম পূৰা আহি পাই গ'লোঁ থিয়েটাৰৰ জেগা। ৰাস্তাত ভিডিঅ' নকৰিলোঁ আৰু সেইকাৰণে পূৰা ইয়াতে আৰম্ভ কৰিলোঁ। আহি আমি থিয়েটাৰত সোমাই বহুত সময় ৰখাৰ পিছত অকণমান কিবা খাই ল'লোঁ, নহ'লে অশান্তি লাগি যায় যে। আৰু এয়া মানুহবোৰ আহিব ধৰিছে। আজি চাম আমি ৰাজধানী থিয়েটাৰ। নাটকখন হ'ল মচি দিম তোমাৰ সেন্দুৰ। এয়া এতিয়া বহুত সময় ৰখাৰ পিছত নাটক আৰম্ভ হ'ব। এয়া লাইটিং কৰি আছে, তাৰপিছত নাটকৰ কিছু অংশ দেখাম, সকলো শিকাই থাকিব। আরে ছোৱালীক নিজে আগবাঢ়ি আহিবলৈ দিব লাগে বিয়া পাতিবলৈ। মতাটো মুখমালা পিন্ধা বুলি ঘূৰি ফুৰিব নালাগে। মই দাদা কৈ দিছো চা, তেনেকে নহব। মই নিজে বিয়া নকৰাম, নিজে ছোৱালী কৰাব লাগিব। আৰু এজনী ছোৱালী বিয়া কৰা এনেকৈ অহাৰ পিছতে অমুক নাই তমুক নাই কালা কথা কৰিব, এইবিলাক নেচেল কিন্তু নেচেল পালে নে কি ছোৱালী যদি নিজে আহে নিজৰ পইচাই মালা কিনি মোক কয় ডিঙিটো আগবঢ়াই দিয়ক, মই আগবঢ়াই দিম, তেতিয়া বিয়া পাতিম, নহলে মনা তেতিয়া কিন্তু ডাঙৰ মানুহ দুটাই কথা পাতি থাকিলে মাজত সৰু মানুহে মাত মাতিব নাপায়। মই মাত মাতিমে আৰু দাদাই যি কয় মই তাত হৰ্ণ বজামে। জানাই মই ঘনা কথা শুনি একেবাৰে ভাল নাপাওঁ। জনাবলৈ পাই সুখী পাইছো। অহা বহাগ মাহৰ 10 তাৰিখ সোমবাৰে ৰংমল নিবাসী স্বৰ্গীয় অতুল চন্দ্ৰ বৰুৱাৰ একমাত্ৰ পুত্ৰ শ্ৰীমান আকাশজ্যোতি বৰুৱাৰ লগত মোৰ পৰিবাৰ শ্ৰীমতী মনীষা চৌধুৰীৰ বিয়াৰ তদিন আমি বাস্তৱিক উপস্থিত হৈ দৰা কন্যাক আশীৰ্বাদ কৰিব মোৰ বিশ্বাস। প্ৰথম পুৰুষ মুঠি নিজৰ কন্যাকক বিয়া দিব বিচাৰিছে। দেখাই নাই নহব বুলি কথা আছে, হ'বতো পাৰে, এবাৰ হ'ব লাগিব। আমি তাৰিখে থাকিম নহয়, তাৰমানে মই হাঁহি থাকিম, তুমি কান্দি থাকিবা। বা কি প্ৰেম এই এটা কাম কৰি আকৌ আহিবলৈ মনত পৰিলে, এনে যদি মনত পৰে তই ভাবি লবি আকৌ মৰি গলি। মৰি ভুল হৈ গৈছ। মৰা সবিলাক যাবৰ হৈ মোৰ ঘৰত গুচি আহিছে। আৰে যা না। আমাৰ থিয়েটাৰ চোৱা হৈ গ'ল। থিয়েটাৰ শেষ হ'ল, তাৰপিছত আহি পালোঁ আৰু থিয়েটাৰখন খুব ভাল লাগিল। আৰু ইয়াৰে কিছু মই দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত মই থিয়েটাৰ চাই হোৱাৰ পিছত ভোক লাগিছে, ভাবিছোঁ কিবা এটা খাই লওঁ, সেইবিলাকে আমি হোটেলত সোমাইছোঁ। এয়া চাওকচোন ইমান যে হোটেল বহিছোঁ পৰা ৰাস্তাৰ কাষতে, আৰু মানুহবোৰ চাওক ইমান জাগাই নাপায়। তাৰপিছত এয়া খাবলৈ ল'লোঁ চিকেন চাওমিন। আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।